খন ডুবি পেলাই আৰু এবেগেট আছে গোটেই মানুহ হুলস্থুল লাগিছে ৰক্ষা বচোৱাকৈ ইমান ফোন কৰিছে হেৰি বোলে কোন আহে এতিয়া তাৰপিছতে সেইভাগে 9টামান বজালৈকে চিঞৰি বাখৰি থাকিলোঁ তাৰপিছত আহিলে দেই আমাক নাৱে নিলেহি 8টামান বজাত যেতিয়া আহিলে আমি ভাবিছোঁ আৰু দুবাৰ আহিছিলে 85 চনতে আহিছিলে আমি ভাবিছোঁ তেনেকুৱা হ'ব অকণমান পানী কাঠিটোৰ নিচিনা ঘৰ বা বুৰিলে একো নাই এতিয়া আমি বুঢ়াজনে মই নাযাওঁ আমি ইয়াতে থাকিম বিচনাৰ ওপৰত এনেকৈ হেৰি কৰি যেতিয়া ধাওকৈ যেনিয়ে তেনিয়ে আহিলে সেই চুচৰাই পগাই নি সেই চৰ্টত উঠিলোঁ চৰ্টত উঠি একেবাৰে চাই ইবাতকৈ সিবাই মাত্ৰ চৰ্টখন ডুবি পেলাই আৰু এবেগেট আছে গোটেই মানুহ হুলস্থুল লাগিছে ৰক্ষা বচোৱাকৈ ইমান ফোন কৰিছে হেৰি বোলে কোন আহে এতিয়া তাৰপিছতে সেইভাগে 9টামান বজালৈকে চিঞৰি বাখৰি থাকিলোঁ তাৰপিছত আহিলে দেই আমাক নাৱে নিলেহি ঘৰখনত আৰু বোপাই গৰু আছিলে গাই আছিলে 3জনী এজনী গাভিনী 2জনী মানে ক্ষতি চেউৰী এজনী আছিলে দামৰি পোৱালি 2টা আছিলে ছাগলী 6টা গৰু 6টা সেইখিনি গ'ল হাঁহ কুকুৰা লেখেই নাই আৰু ধান বা ভঁৰালত ভগৱানে কোৱাত অকণমান ৰক্ষা কৰিলে চুনুচুকৈ মানে থাকিলে উলিয়াই থোৱা ধানবোৰ পাই সেইবোৰ গোটেই কঠীয়া ওলালে চাউল ধান খেতি হ'ব বুলি ইমান ডাঙৰ 3 বাকেট জাৰি লৈছিলোঁ 4 মোন ধানৰ চাউল জাৰি লৈছোঁ চব একেবাৰে পৰি গ'ল কিন্তু নিচেকৈ বামতো থোৱা নাই ইমানখিনি ওপৰত থৈছিলোঁ সেইবোৰে আৰু এতিয়া নাই হাঁহ কাইকৈ মৰা হৈছে লঘোণত ভগৱানে কোৱাত মাত্ৰ নাথাকিলোঁ গড়লৈ গ'লোঁ যে এসাঁজ তাত দিলে কি কৈছে দিছে দেই দিছে নিদিয়ে বুলি নকওঁ দিছে যিমান কণ পাৰে আৰু ইমান ৰাইজক কিমান দিব তথাপিতো অকণমান দিছে পাইছোঁ এসাঁজ খাইছোঁ আৰু যেনে তেনে এতিয়া দেখিছোঁ দেশৰ বিভিন্ন ঠাইৰ পৰা অন্য ভাষী মানুহো আহিছে অসমলৈ এতিয়া আহি আছে সহায় দিবলৈ এই মানুহখিনি গতিকে মোৰ চৰকাৰলৈ এতিয়াই অনুৰোধ যে নিশ্চিতভাৱে দিব গতিকে মই এটা মোৰ সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এক অনুৰোধ জনাইছিলোঁ যে নিশ্চিতভাৱে চৰকাৰে সহায় নকৰিলে কেনেকৈনো এই মানুহখিনি কেতিয়াও নোৱাৰে মেৰুদণ্ডই ভাঙি গ'ল তথাপিও আৰ্থিকভাৱে শেষ আৰু মানে প্ৰকৃতিয়ে এটা কথাও প্ৰমাণ কৰিলে যে প্ৰকৃতিৰ চকুত কিন্তু ধনী দুখীয়া হিন্দু মুছলমান কোনো নহয় প্ৰত্যেক মানে তাতে ধনী দুখীয়া সকলো শেষ হৈ গ'ল তাৰমানে গাড়ী এতিয়া ধৰক কাৰোবাৰ ঘৰত গাড়ী আছিলে গাড়ীয়ে পানীত এনেকৈ পৰি আছে আপোনালোকে ভিজুৱেলছ দেখিছে সেই গাড়ীখনটো ইঞ্চুৰেঞ্চে কাভাৰ কৰিব নাই প্ৰাকৃতিক দুৰ্যোগত বা ইঞ্চুৰেঞ্চে কাভাৰ কৰে নে নকৰে মই নাজানো গতিকে সেই তেনেকুৱা ধৰণৰ গোটেই ঘৰৰ বস্তু শেষ এতিয়া ওলাই আহোঁতে দেখিছোঁ হাৰমনিয়াম পিয়ান গোটেই সমস্ত শেষ পঢ়া শুনাৰ কিতাপ চিতাপ শেষ সকলোখিনি কৰিব লাগিব তাকেতো প্ৰচাৰৰ সময়ত আমি এমাহত 2-3বাৰকৈ অহা দেখিছিলোঁ এতিয়া আচলতে সকলোৱে আৱেগিকভাৱে বিচাৰে মানুহখিনিয়ে এই যে আমাৰ যিসমূহ আমাৰ লিডাৰসমূহকো এনেকুৱা দুৰ্যোগৰ সময়ত এখন্তেক কাষত দেখিলে আচলতে সাহস পায় মানুহখিনিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ জনাইছোঁ যাতে আপুনি নিজেই এবাৰ তদাৰক কৰি এই যে বান সাহায্যৰ শেষৰ টকাটোলৈকে যেন এই বানপীড়িত লোকসকলে পায় কিয়নো এইখিনি মানুহ শেষ হৈ গ'ল একেবাৰে শেষ আৰু মানসিকভাৱে শেষ আৰ্থিকভাৱে শেষ নিশ্চয় মইতো সেই অখিল গগৈ ডাঙৰীয়াই কৈয়ে আছে যে আমি সকলোৱে কৈ আছোঁ সামাজিক মাধ্যমত দেখি আছোঁ যে নেশ্যনেল কেলামিটি হিচাপে এইটো যদি ঘোষণা কৰে তেতিয়াহ'লে আমি অত্যন্ত সুখী হ'ম সেইটোৱে আমাৰ ফালৰ পৰা এক অনুৰোধ অসমবাসীৰ ফালৰ পৰা আহিব লাগে নিশ্চিতভাৱে দেশৰ যিহেতু মুখ্য তেখেত প্ৰধান গতিকে প্ৰধান হিচাপে তেখেতে যেন এবাৰ আহে এই মানুহখিনিৰ কাষত এবাৰ থিয় দিয়ে সেইখিনিকে আমি আহ্বানহে জনাব পাৰোঁ দাবী কৰা নাই আমি আহ্বান জনাইছোঁ আপোনাক অনুৰোধ জনাইছোঁ আহক এই মানুহখিনিনো কেনেকৈ আছে এবাৰ চাওকহি প্ৰচাৰৰ সময়ত আমি এমাহত 2-3বাৰকৈ অহা দেখিছিলোঁ এটা কথাও প্ৰমাণ কৰিলে যে প্ৰকৃতিৰ চকুত কিন্তু ধনী দুখীয়া হিন্দু মুছলমান কোনো নহয় অখিল গগৈ ডাঙৰীয়াই কৈয়ে আছে যে আমি সকলোৱে কৈ আছোঁ সামাজিক মাধ্যমত দেখি আছোঁ যে নেশ্যনেল কেলামিটি হিচাপে এইটো যদি ঘোষণা কৰে এই সময়ত যেনেকৈ আপোনালোক ওলাই আহিছে সঁচাকৈ সমগ্ৰ বিশ্বতে মানৱ ধৰ্মৰ যি আমি এক উদাহৰণ আমি সকলোৱে মিলি দাঙি ধৰিলোঁ তাৰ বাবে প্ৰত্যেকেই আচলতে ধন্যবাদৰ যোগ্য সেইটো ঘোষণা কৰিবলৈ আচলতে আমি সকলোৱে
সকলোৱে সেইটো বিচাৰিছোঁ যাতে ই এক ৰাষ্ট্ৰীয় নেশ্যনেল কেলামিটি বুলি যাক কয় সেইটো ঘোষণা কৰিলে বিভিন্ন ধৰণৰ সুবিধা যিখিনি ৰাইজে তাতে আক্ৰান্ত হৈছে আৰু নিজেও গৈ পৰিস্থিতি দেখি আহিছোঁ খুব বেয়া অৱস্থা মানে খুব দুৰ্ভাগ্যজনক আচলতে কেতিয়াও কোনো কালে তাতে নোহোৱা এনেকুৱা এটা অঞ্চলত য'ত বানপানী হোৱা নাছিলে তেনেকুৱা এটা অঞ্চলত এনেধৰণৰে 20 মিনিট সময়ত পানী আহিলে যে মানুহখিনিয়ে টলকিবই নোৱাৰিলে বহুত ক্ষতি হৈছে ঘৰ দুৱাৰ ভাঙি হয়তো সেই পথাৰত কিমান দিনলৈ খেতি নহ'ব তাৰো ঠিক নাই পলস পৰিছে যিটো হাৰত তাতোতকৈ ডাঙৰ কথা হৈছে চকুৰ আগত আপোনজন উটি গুচি যোৱাটো সেই যে অসহায় অনুভৱটো তাৰমানে এতিয়া যদিও আমি এতিয়া কৰ্মৰ কাৰণে ওলাই আহিছোঁ বিশ্বাস কৰক প্ৰতিজন অসমীয়াৰে চাগে টোপনি নহালৈকে আজি আমাৰ প্ৰত্যেকৰে মনত সেই বিভীষিকা সেই মানুহখিনিৰ যিমানে আমি সামাজিক মাধ্যম হওক বা সংবাদ মাধ্যমত দেখি আহিছোঁ ভিডিঅ'বিলাক থাকিব পৰা নাই তাৰমানে শান্তিত নাই মনটো শান্তিত নাই কাম কৰিব ওলাই আহিছোঁ মনটো শান্তিত নাই কাৰোবাৰ এটাই সন্তান এটাই ল'ৰা কুকুৰৰ পোৱালিটোক বচাবলৈ গৈ পেলাই ল'ৰাটো দেখিছে চকুৰ আগতে উঠি গুচি গ'ল কাৰোবাৰ ভনীয়েক এজনী একদম দূৰলৈকে সেই আন্ধাৰত ফ্লেছ লাইটটো জ্বলাই দূৰলৈকে দাদা মাতি সেই ককায়েকজনে একোৱেই কৰিব নোৱাৰিলে মই সেই পৰিস্থিতিবিলাক ভাবি পেলাই খুব প্ৰতিজন অসমীয়াই আচলতে কষ্টত আছে আৰু তাতকৈ ডাঙৰ কথা মই এইখিনিতে আজি তেজপুৰৰ এই ভূমিৰ পৰা আপোনালোকক যিহেতু পাইছোঁ মই ইয়াতে সংবাদ মাধ্যমক মই প্ৰতিজন অসমীয়াক ইয়াতে হওক অসমৰ হওক প্ৰবাসী হওক মানে এই সময়ত যেনেকৈ আপোনালোক ওলাই আহিছে সঁচাকৈ মানে ই এক সমগ্ৰ বিশ্বতে মানৱ ধৰ্মৰ যি আমি এক উদাহৰণ আমি সকলোৱে মিলি দাঙি ধৰিলোঁ তাৰ বাবে প্ৰত্যেকেই আচলতে ধন্যবাদৰ যোগ্য মই প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা এতিয়া দেখিছোঁ দেশৰ বিভিন্ন ঠাইৰ পৰা অন্যভাষী মানুহো আহিছে অসমলৈ এতিয়া আহি আছে সহায় দিবলৈ এই মানুহখিনি গতিকে মোৰ চৰকাৰলৈ এতিয়াই অনুৰোধ যে নিশ্চিতভাৱে দিব গতিকে মই এটা মোৰ সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এক অনুৰোধ জনাইছিলোঁ যে নিশ্চিতভাৱে চৰকাৰে সহায় নকৰিলে কেনেকৈনো এই মানুহখিনি কেতিয়াও নোৱাৰে মেৰুদণ্ডই ভাঙি গ'ল তথাপিও আৰ্থিকভাৱে শেষ আৰু মানে প্ৰকৃতিয়ে এটা কথাও প্ৰমাণ কৰিলে যে প্ৰকৃতিৰ চকুত কিন্তু ধনী দুখীয়া হিন্দু মুছলমান কোনো নহয় প্ৰত্যেক মানে তাতে ধনী দুখীয়া সকলো শেষ হৈ গ'ল তাৰমানে গাড়ী এতিয়া ধৰক কাৰোবাৰ ঘৰত গাড়ী আছিলে গাড়ীয়ে পানীত এনেকৈ পৰি আছে আপোনালোকে ভিজুৱেলছ দেখিছে সেই গাড়ীখনটো ইঞ্চুৰেঞ্চে কাভাৰ কৰিব নাই প্ৰাকৃতিক দুৰ্যোগত বা ইঞ্চুৰেঞ্চে কাভাৰ কৰে নে নকৰে মই নাজানো গতিকে সেই তেনেকুৱা ধৰণৰ গোটেই ঘৰৰ বস্তু শেষ এতিয়া ওলাই আহোঁতে দেখিছোঁ হাৰমনিয়াম পিয়ান গোটেই সমস্ত শেষ পঢ়া শুনাৰ কিতাপ চিতাপ শেষ সকলোখিনি কৰিব লাগিব তাকেতো প্ৰচাৰৰ সময়ত আমি এমাহত 2-3বাৰকৈ অহা দেখিছিলোঁ এতিয়া আচলতে সকলোৱে আৱেগিকভাৱে বিচাৰে মানুহখিনিয়ে এই যে আমাৰ যিসমূহ আমাৰ লিডাৰসমূহকো এনেকুৱা দুৰ্যোগৰ সময়ত এখন্তেক কাষত দেখিলে আচলতে সাহস পায় মানুহখিনিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ জনাইছোঁ যাতে আপুনি নিজেই এবাৰ তদাৰক কৰি এই যে বান সাহায্যৰ শেষৰ টকাটোলৈকে যেন এই বানপীড়িত লোকসকলে পায় কিয়নো এইখিনি মানুহ শেষ হৈ গ'ল একেবাৰে শেষ আৰু মানসিকভাৱে শেষ আৰ্থিকভাৱে শেষ নিশ্চয় মইতো সেই অখিল গগৈ ডাঙৰীয়াই কৈয়ে আছে যে আমি সকলোৱে কৈ আছোঁ সামাজিক মাধ্যমত দেখি আছোঁ যে নেশ্যনেল কেলামিটি হিচাপে এইটো যদি ঘোষণা কৰে তেতিয়াহ'লে আমি অত্যন্ত সুখী হ'ম সেইটোৱে আমাৰ ফালৰ পৰা এক অনুৰোধ অসমবাসীৰ আহিব লাগে নিশ্চিতভাৱে দেশৰ যিহেতু মুখ্য তেখেত প্ৰধান গতিকে প্ৰধান হিচাপে তেখেতে যেন এবাৰ আহে এই মানুহখিনিৰ কাষত এবাৰ থিয় দিয়ে সেইখিনিকে আমি আহ্বানহে জনাব পাৰোঁ দাবী কৰা নাই আমি আহ্বান জনাইছোঁ আপোনাক অনুৰোধ জনাইছোঁ আহক এই মানুহখিনিনো কেনেকৈ আছে এবাৰ চাওকহি ধন্যবাদ আমাৰ ইয়াত মানুহ শুই থাকোঁ আমাৰ গাড়ী গৈছে সেনেকুৱা যেন অনুভৱ হয় গাড়ী মানে ইমানেই স্পীডত থাকি নাই আৰু আমি ইয়াত দিন কটাবলগীয়া হৈছে আজি 10-12টা দিন একোৱে নোৱাৰিলো অকল মানুহকেইটা আহিছো আগনিশা এতিয়া গৰমৰ কাৰণে শুব নোৱাৰো পাছনিশা বৰষুণৰ কাৰণে শুব নোৱাৰো গোটেই পানী পৰে গাত
দেখিলেই আচলতে চকুলো ওলাই যোৱা পৰিৱেশ, কাৰণ এনেকুৱা এটা দৃশ্য কেতিয়াও কল্পনা কৰিব নোৱাৰা দৃশ্য, কল্পনাৰো অতীত এই দৃশ্য। আৰু এতিয়া এইসকল লোকে এতিয়া কি ধৰণে বিপদ সংকুল ভাৱে যে কাষেদি নিৰন্তৰ গাড়ী চলি থাকে আৰু সেই গাড়ীয়ে যেন কেতিয়া তেওঁলোকক মহতিয়াই লৈ যাব, সেই চিন্তাত তেওঁলোকে উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে। পুৱতি নিশা হলে আৰু নিজা নহলে দ্ৰুত গতিত গাড়ীবোৰ চলাচল কৰে। মৃত্যুৰ দুৱাৰদলিতে শুই থকা দেখা হৈছে। যোৱাকালি এটা ঘটনা হৈ গৈছে, গতিকে ডিভাইডাৰৰ একেবাৰে খুন্দি আহি গৈছে। গতিকে চৰকাৰে অকমান প্ৰশাসনে ইয়াৰ ওপৰত নজৰ দিব লাগে, ব্যৱস্থা ল'ব লাগে। উপস্থিত আছো শিৱসাগৰ বেতবাৰীত, আৰু বেতবাৰীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ মই এটা অংশ দেখাইছো। বেতবাৰী সমীপৰ দৰিকা পাৰত মই বৰ্তমান উপস্থিত আছো, আৰু দৰিকা নৈৰ যি বাঢ়নী পানীয়ে বিস্তৰ অঞ্চল ক্ষতিগ্ৰস্ত কৰিছে, যথেষ্ট সংখ্যক লোকৰ ঘৰ বাৰী ইতিমধ্যে ডুবাই পেলাইছে। আৰু এই নদীৰ কাষৰীয়া যিসকল লোক আছিলে তেওঁলোকে ঘৰ বাৰী এই আজিৰ দিনটোত, মই দৃশ্য দেখুৱাইছো, মোৰ লগত কেমেৰা পাৰ্চন হিমাংশু নিয়োগ আছে, হিমাংশুকে গোটেই পৰিৱেশটো দেখুৱাব যে এটা পথটোৰ এটা অংশদি গাড়ী নিৰন্তৰ চলি আছে, আৰু আনটো কাষতে এই যিসকল বানাক্ৰান্ত তেওঁলোকে তম্বু তৰি এই ধৰণে উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে। আমি গোটেই দৃশ্য দেখুৱাম যে ভিতৰত কি ধৰণে এইসকল লোকে কেনেধৰণে বিপদসংকুল ভাৱে কষ্টৰ দিনবিলাক পাৰ কৰিছে, আৰু এই সকলো কেতিয়া আচলতে ঘৰলৈ ঘূৰি যাব পাৰিব তাৰ কোনো নিশ্চয়তা নোহোৱাৰ এক পৰিৱেশ আহি পৰিছে। মই ইয়াৰ যিসকল ৰাইজ আছে ইয়াতে, মই তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিম। বাইদেউ অলপ আহক ওচৰলৈ। আপোনালোকে এতিয়া বিপদসংকুল ভাৱে পথৰ কাষতে থাকিবলগীয়া হৈছে, কেনেদৰে দিনবিলাক পাৰ কৰিছে, কি কি অৱস্থা হৈছে? যথেষ্ট ভয়াৱহ সময় আমি পাৰ কৰিছো, যিহেতু ইয়াত 4 লাইন যুক্ত ৰাস্তা। ইমান ডাঙৰ ডাঙৰ আপোনালোকে দেখিব পাইছে, ইমান ডাঙৰ ডাঙৰ গাড়ী আহে, আৰু প্ৰতি নিশা গাড়ীৰ স্পীড বহুত বেছি। তাৰ বাবে আমাৰ এইসমূহ ত্ৰিপাল ফাল খাই গৈছে। আমাৰ ইয়াত মানুহ শুই থাকো, আমাৰ যে গাড়ী গৈছে সেনেকুৱা যেন অনুভৱ হয়। ৰাতি এটা টিপাল গাড়ী ওপৰেদি উঠি গৈছে, টিপাল ফালি চিটা চিট হৈ গৈছে। গাড়ী মানে ইমানেই স্পীডত থাকি নাই আৰু আমি দিন কটাবলগীয়া হৈছে আজি 10-12টা দিন। ঘৰৰ অৱস্থা কি হৈ আছে? ঘৰৰ অৱস্থাটো একেবাৰে বেয়া, বস্তু পাতি একোৱে মানে সামৰিব নোৱাৰিলো। তাৰ উপৰি পানী এতিয়াও এককালৰ পানী ওপৰত পানী আছে। ডকুমেন্টছ পৰ্যন্ত উলিয়াবই পৰা নহল, এতিয়াও ডকুমেন্টছ এনেকেই আছে। একদম তিতি ভেৰভেৰীয়া হৈ শুকুৱালো যদিও মানে গোটেই কামত দিয়া আৰু নাই। কি বস্তু বচাব পাৰিলে? বস্তা একোৱে নোৱাৰিলো, অকল মানুহকেইটা ওলাই আহিছো। কিমান দিন হ'ল, এতিয়া কেইদিন হ'ল ইয়াতে? আমি বৰ্তমান 12 দিন হৈছে আজি। 12 দিন এনেকে থাকিব? 12 দিন এনেকেই আছো। নিশা বৰষুণ দিছে, কি হৈছে? আগনিশা এতিয়া গৰমৰ কাৰণে শুব নোৱাৰো, পাছনিশা বৰষুণৰ কাৰণে শুব নোৱাৰো, গোটেই পানী পৰে গাত, বহিয়ে টোপনি। এয়াই আচলতে দুৰ্বিষহ জীৱন নেহা। মই কম যে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আজিৰ দিনটোত এই বান পৰিস্থিতিৰ পিছত বা বানৰ কবলত পৰাৰ পিছত এই ধৰণে দিনবিলাক পাৰ কৰিবলগীয়া হৈছে। দেখিলেই আচলতে চকুলো ওলাই যোৱা পৰিৱেশ, কাৰণ এনেকুৱা এটা দৃশ্য কেতিয়াও কল্পনা কৰিব নোৱাৰা দৃশ্য, কল্পনাৰো অতীত এই দৃশ্য। আৰু এতিয়া এইসকল লোকে এতিয়া কি ধৰণে বিপদ সংকুল ভাৱে যে কাষেদি নিৰন্তৰ গাড়ী চলি থাকে আৰু সেই গাড়ীয়ে যেন কেতিয়া তেওঁলোকক মহতিয়াই লৈ যাব, সেই চিন্তাত তেওঁলোকে উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে। ভিতৰৰ পৰিৱেশ দেখুৱাইছো যে তেওঁলোকে কি ধৰণে খাইছে, কি ধৰণে শুইছে, এই ছবিয়ে সকলো লোকক যি এই প্ৰতিবেদন চাই আছে মৰ্মাহত কৰিব। যথেষ্ট সংখ্যক সাহায্য আহিছে, কিন্তু এয়া পৰ্যাপ্ত নহয়, কাৰণ আজিৰ সময়ত এই বানাক্ৰান্ত লোকসকলৰ যি জীৱন প্ৰণালী বা তেওঁলোকে যি ধৰণে দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে, পথৰ কাষত এই ধৰণে তেওঁলোকে পাতি পাৰি তম্বুৰ তলত এই ধৰণে থাকিবলগীয়া হৈছে, পশুধনৰ লগত গৰু ছাগলীৰ লগত একেলগে স্থান লবলগীয়া হৈছে, সহাৱস্থান কৰিবলগীয়া হৈছে। বাইদেউ যথেষ্ট কষ্ট হৈছে, দেখিছো আপোনালোকৰ কেনেকে দিনবিলাক এতিয়া পাৰ কৰিছে? দিনবোৰ এনেকে দিনটো ইয়াতে ৰ'দত বহি মেলি থাকো আৰু অলপ টাইম, সন্ধিয়া টাইমত ইয়াতে খোৱা হয় সকলো। তাৰপিছতে ৰাতি গাড়ীবোৰ বহুত ডিষ্টাৰ্ব দিয়ে, ইয়াত বহুত খৰকে চলাই যায়, মানে সেইটোৱে ভয় লাগে। সৰু ল'ৰা ছোৱালীবোৰ থাকে না, সেইটো কাৰণে বেছি ভয় লাগে, আৰু অকমান লাহেকে চলালে ভাল হয় মানুহবোৰ। উঠি যাব যেন গাড়ী বহুত স্পীড যায় এইডোখৰ কিনাৰেদি। এতিয়া আপোনালোকে তম্বু এটা তলত আছে, কি ধৰণে গোটেইখিনি জানো সমস্যা সমাধান হৈছে, বা বৰষুণ দিলে কি কৰে? বৰষুণ দিলে এনেকে চুপাৰ চুপি পুতি শুই থাকে চব, সকলো মানুহ এডোখৰতে। কওকচোন কি ধৰণৰ অসুবিধা হৈছে? অসুবিধা বেলেগ আৰু কিনো, বৰষুণত তিতিছো, ৰ'দত শুকাইছো, আৰু বেলেগনো অসুবিধা বুলিবলে সেইটোৱে আৰু। খোৱা বোৱা খিনি খোৱা বোৱা দিছে বাৰু, পাইছো দিওঁ।
এতিয়া স্বাস্থ্যজনিত কিবা সমস্যা হৈছে নেকি? নাই সেইবোৰ কিবা হৈছে নেকি? অসুখ নাই হোৱা বাৰু নাই, নাই। নাই হোৱা মই দেখুৱাইছো যে এই ভিতৰৰ পৰিৱেশ বিলাক মই দেখুৱাবলৈ যত্ন কৰিছো। এই দুৰ্বিষহ যন্ত্ৰণাৰ যি আচল ছবিখন বা এই পানাকান্ত ৰাইজে কি ধৰণে দিনবিলাক পাৰ কৰিছে এয়া ছবি আৰু এয়া জীয়া ছবি আৰু এই কৰুণ ছবি। মই যেতিয়া আপোনাৰ কাষলৈ আহিছো যথেষ্ট কষ্ট দেখিছো। নিশ্চয় নিশ্চয় কি ঘৰৰ অৱস্থা একেবাৰে ঘৰৰ বেয়া। অৱস্থা ঘৰৰ ডিঙিলৈকে পানী হৈছে, ডিঙি গুৰিলৈকে পানী হৈছে আৰু এই পানীত ঘৰৰ পৰিয়ালসহ এই ইয়ালৈ প্ৰাণ বচাই ওলাই আহিল। তেওঁলোকৰ লগতে মই নিজে অসুস্থ হৈ যোৱা পৰহি দিনাখন জয়সাগৰ মেডিকেলৰ পৰা মই চিকিৎসা লৈ আহি ইয়াত উপস্থিত হৈছোহি। পুনৰ যোৱা ৰাতি এটা ঘটনা হৈ গ'ল। যে বহুত দিনৰ পৰা ক'ব বিচাৰিছিলো যে পুৱতি নিশা হ'লে আৰু নিজা নহ'লে দ্ৰুত গতিত গাড়ীবোৰ চলাচল কৰে। যিহেতু আমি 4 লেনযুক্ত ডিভাইডাৰৰ মাজতে আমি আশ্ৰয় লৈ আছো, গতিকে ইয়াত নিয়ন্ত্ৰণ কৰিবলৈ কোনো নাই। গতিকে জীৱন আমি মৃত্যুৰ দুৱাৰদলিতে শুই থকা দেখা হৈছে। যোৱাকালি এটা ঘটনা হৈ গৈছে, গতিকে ডিভাইডাৰৰ একেবাৰে খুন্দিয়াই গৈছে। গতিকে চৰকাৰে অকণমান প্ৰশাসনে ইয়াৰ ওপৰত নজৰ দিব লাগে, ব্যৱস্থা ল'ব লাগে। ধন্যবাদ জনাইছো। ইয়াৰ পৰিৱেশ আৰু মই এইখিনিতে উল্লেখ কৰিম নেহা যে এই যি পথছোৱা, এই পথছোৱাৰ এটা কাষত তেওঁলোকে এই ধৰণে বিলাক পাৰ কৰিছে, কিন্তু আনটো ফালে দেখিব যে এতিয়াও নিৰন্তৰ গাড়ী আহি আছে আৰু এই যি দুশ্চিন্তা, এই দুশ্চিন্তা তেওঁলোকৰ নিজৰ ঘৰখনৰ চিন্তা আছে, তেওঁলোকৰ বয় বস্তুবোৰ হেৰাইছে, বয় বস্তু বানত উটি গৈছে। তাৰপিছত তেওঁলোকে এই স্থানত এতিয়া তেওঁলোকে স্থান ল'বলগীয়া হৈছে। তাৰ পাছত এতিয়া তেওঁলোকৰ প্ৰাণৰ সংশয় আহিছে যে কাষেদি নিৰন্তৰ হাই স্পীডত গাড়ী চলিছে, কেতিয়া তেওঁলোকক গাড়ীয়ে মহতিয়াই লৈ যাব সেই চিন্তাত তেওঁলোকে দিন পাৰ কৰিছে। প্ৰশাসনৰ মই দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে এইসকল লোকক যি এই কাষেদি যোৱা যিসমূহ গাড়ী তেওঁলোকৰ নিয়ন্ত্ৰণৰ কাৰণে কিবা এক ব্যৱস্থা গ্ৰহণ কৰক। আৰু এক মই দৃশ্য দেখাম যে এই যি স্থান ইয়াতে ছাগলী মানুহ একেলগে সহাৱস্থান কৰিবলগীয়া হৈছে। আৰু মই দেখুৱাইছো যে এই ধৰণে কি ধৰণে এই পশুধনক ৰক্ষা কৰিবৰ কাৰণে এই ধৰণে এক ব্যৱস্থা যে দেখিলেই বুকু কঁপি যোৱা দৃশ্য। গৰু ছাগলী মানুহ এতিয়া একেলগে শিৱসাগৰৰ বানপীড়িত অঞ্চলত একেলগে স্থান ল'বলগীয়া হৈছে। মই পৰিৱেশ দেখুৱাইছো আৰু এয়া শিৱসাগৰৰ বিভিন্ন স্থানৰ পৰিৱেশ। দাদা যথেষ্ট কষ্ট হৈছে। কষ্টটো হৈছে আৰু এতিয়া কিবা বৰষুণ দিয়ে, ৰাতি ধুমুহা হৈছে, এনেকুৱা হৈছে। এতিয়া কি কৰিবি, ঘৰত পানী এতিয়াও শুকোৱা নাই। পানী নাই কোৱা নাই কিবা কোৱা। বস্তু বচাব পাৰিলে নে? নাই নোৱাৰিলো বস্তু চব বচাব। উটি গুচি গৈছে। হয় হয়। এতিয়া আৰু কি ক'ব, চব যি আহে সেইটোকে চাউল ধান আপোনাৰ ওপৰত উঠি গ'ল, জানিছে নাই? এয়া পৰিৱেশ নেহা আৰু এই পৰিৱেশে নিশ্চয়কৈ নেহা ভাষাহীন কৰি পেলাইছে সকলোকে। আৰু পৰ্যাপ্ত পৰিমাণে সেৱা আগবঢ়াবৰ কাৰণে, সহায় আগবঢ়াবৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়কাৰী দল আহিছে। সেই পৰিৱেশ বিলাক আমি দেখুৱাই গৈছো, কিন্তু মূল কথাটো হৈছে যে এইসকলো এতিয়া ঘৰখনলৈ পুনৰ যে ঘূৰি কেতিয়াকৈ যাব এওঁলোকৰ নিশ্চয়তা নাই। এই ধৰণে দিনবিলাক পাৰ হৈছে, যথেষ্ট কষ্ট হৈছে। দাদা আমি একো বৰ্তমান সাহায্য একো পোৱাই নাই, গম পাইছে নে? ৰাতি হলে বৰষুণ দিয়া হৈছে, টিবলটো পাইছো, বাকী খোৱা বোৱা ইমান কষ্ট হৈছে। কিবা এটা কৰি চাওক। আৰু ঘৰখনত কিবা কিবি ঘৰৰ ভিতৰতে একো নাই, চব বস্তু ধ্বংস, চব ধ্বংস হৈ গৈছে। এটা ঘৰৰ ভিতৰত এটা পানী এবুকু হৈ আছে বৰ্তমান। পানী শুকোৱা মানে একো হেৰিয়ে হোৱা নাই একো। নাই যে কোনোবাই যে আপত্তি কৰি আছে যে CF ৰিলিফ ফাণ্ডত কিয় মানে পইচা দিব লাগে বা দিয়াটো কোনো এটা হেৰি নহয়, কিন্তু প্ৰাসংগিক হয় দিয়াটো। কাৰণ কিয় বিভিন্ন অঞ্চলত, বিভিন্ন ভিতৰুৱা অঞ্চলত আমি কিছুমানে গৈ ঢুকি নাপাওঁ। আমি কিছুমান যাব পৰা নাই, কাৰণ কিয় যাতায়াতৰ সুবিধা নাই বা সকলোৱে সেই দুৰ্গম ঠাইলৈ যাব নোৱাৰে। কিন্তু তাতে প্ৰশাসনিকৰ মানুহ, প্ৰশাসনৰ মানুহ, চৰকাৰৰ মানুহ, তেওঁলোকৰ সমবায় সমিতি আছে, তেওঁলোকৰ পঞ্চায়ত আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ গোটেই ছিষ্টেমটো প্ৰক্ৰিয়া আছে। তেওঁলোকে গৈ তাতে বস্তু দিব পাৰিব। আৰু এতিয়া বয় বস্তু একদম বহুত হৈ গ'ল। তাতে খোৱা বস্তুৰ পৰা একদম এইখিনি মানে অতি আৱশ্যকীয় বস্তু একদম পূৰা উভৈনদী। এতিয়া যে তেওঁলোকৰ যে গোটেই সাঁচতীয়া ধন, যি তেওঁলোকে সাঁচতীয়া ধন খৰচ কৰি এখন ঘৰ বনাইছিলে, বস্তু কিনিছিলে এপদ এপদকৈ, সেইবোৰ কিন্তু আজি একোৱেই নাই। এতিয়া তেওঁলোকে এখন শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। এই শূন্যৰ পৰা আৰম্ভ কৰি তেখেতসকলক আৰ্থিক অনুদান চৰকাৰৰ পৰা দিব লাগিব। আৰু চৰকাৰৰ পৰা দিবলৈ হ'লে আমি যদি CM ৰিলিফ ফাণ্ডত দিওঁ, সঠিক জেগাত গোটেই বস্তুখিনি গৈ পাব। সেইকাৰণে এইবিলাক আপত্তি কৰি কিনে বা বিতৰ্ক সুচলাই লাভ নাই। সকলোৱে সহযোগ কৰক। আজি মন্ত্ৰী বিধায়কসকলেও দিয়ক, আমিও দিওঁ, যোনে যেনেকৈ পাৰে দিয়ক। আৰু ব্যক্তিগতভাৱে যিসকলে সহায় কৰি আছে তেওঁলোকেও যাওক, সকলোৱে যাওক। কিন্তু আপত্তি দেখাব নাপায় যে CF ৰিলিফ ফাণ্ডত যে টকা নিদিওঁ, আমুক তামুক এইবিলাক নিজৰ
পাব্লিচিটি কৰিবৰ কাৰণে বিতৰ্ক সুচুৱাই লাভ নাই, এইবিলাক নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু শিল্পী হ'লে শিল্পী ধৰ্ম পালন কৰিব লাগে, সেইটোৱেই। কাৰণ কিয় শিল্পীসকলে একো নিদিলেও ৰাইজে বেয়া নাপায়, কিন্তু এই বিপদৰ সময়ত যে শিল্পীসকল গৈ কাষত যে থিয় দিছে, আজি আমাৰ একাংশ শিল্পী সমাজ গৈছে, কালি প্ৰস্তুতি পৰাশৰ পাই ওচৰত পাই যি ধৰণে ইমান মৰম আদৰ একদম হেৰি কৰিছে, তেওঁলোকৰ মুখত অকণ হাঁহি যে বিৰিঙাব পাৰিছোঁ, এইখিনি ডাঙৰ কথা বুলি ভাবিব, এয়াই মই সকলোকে অৱগত কৰিছোঁ। নাপায় আৰু স্পষ্ট কথা মই কৈছোঁ যে তেনেকুৱা ধৰণৰ মন্তব্য দিব নালাগে, নাপায়। আৰু বহুতেই আচলতে ফেচবুকতে হওক, এই বাহিৰৰ পৰা এতিয়া কিছু লোকে গৈছে, তেওঁলোকক উদগনি দিব লাগে, উৎসাহ দেখুৱাব লাগে, কিন্তু তেওঁলোকে কি কৰিছে মানে সমালোচনা কৰিছে, বিতৰ্ক কৰে। আমাৰ এছাম মানুহ এনেকুৱা আছে, আমি কেঁকুৰা জাতি হ'ব নালাগে। আৰু CM ফাণ্ডৰ পইচাটো এনেই অপচয় নহয়। CM ফাণ্ডটো এটা গুৰুত্বপূৰ্ণ এটা হেৰি হয়, দপ্তৰ হয়, বিভাগ হয়, বা এটা ফাণ্ডটো এটা খুব ভালদৰে থাকে, তাৰমানে নিৰাপত্তাত থাকে। কিন্তু আমি এতিয়া NGO এটাক দিম বা কোনোবা এটাক দিম, তাতে গৈ পোৱালৈকে এইটো এটা গোটেই পৰোক্ষভাৱে, কিন্তু প্ৰত্যক্ষভাৱে আমি চৰকাৰখনক যদি সকাহ দিওঁ বা চৰকাৰখনক সঁহাৰি জনাওঁ, কাৰণ কি এয়া অসমৰ ৰাইজৰ হয় আৰু চৰকাৰখন অসমৰ ৰাইজৰ হয়। তো এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ যে নিদিব। কাৰণ কিয় এইবিলাক মন্তব্যই এটা বেলেগ ফালে লৈ যায়, আজি গোটেই বিষয়টোক বেলেগ ফালে লৈ গৈছে। কাৰণ কিয় সকলোৱে নিশ্চিতভাৱে আজি নেতা মন্ত্ৰী বিধায়ক সকলো গৈছে, সকলোৱে লাগি আছে। কোনোবা হয়তো ব্যক্তিগত অসুবিধাৰ বাবে যাব নোৱাৰিব পাৰে, কিন্তু আজি প্ৰতিগৰাকী অসমৰ শিল্পী, সাহিত্যিক, সাংবাদিক গোটেই ছিষ্টেমটো আজি কিন্তু একেলগে গৈছে, একেলগে একদম সহযোগ কৰিছে। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ বিতৰ্কমূলক মন্তব্যৰ বাবে আমি একাংশ শিল্পী সমাজ আমি দুখিত। আৰু এনেকুৱা শিল্পী সমাজৰ হৈয়ে কোনোবাই মন্তব্য আগবঢ়াইছে, কিন্তু আমি সেইবিলাক বিৰোধিতা কৰোঁ, আমি সেইবিলাক কোনো কাৰণত গ্ৰহণ নকৰোঁ, সেয়া গ্ৰহণযোগ্য নহয়। This is second time MLA lecturer. He is better than me. He is a PhD doctor. जिमान कोई दिसे जो दोस्त ने बोल दिया वीरू ने तो बोल दिया, जो वीरू ने बोल दिया वो बोल दिया। हिसाब कराना है पहले मोर हिसाब तथापिও 2.5 কোটি টাকাৰ ওপৰত কেনে মই 3-4 দিনে মই নিজে ডাইৰেক্ট আপোনালোকে দেখিছে পেপাৰ টেপাৰত যে পইচা যায় না যায়, কোনে পায় নাপায়, পেকেট কোনে পায় নাপায়। মই যিমান মানুহ ৰাস্তাত পাইছোঁ 99% আমাৰ নন মুছলিম ভাইসকল, ফেমিলি, মহিলাসকল ৰাতি 12টা বজালৈকে 500,000 যি পাৰোঁ মই দি আছোঁ 10%। এই ৰেচিঅ' হিচাপে মই প্ৰথম দিনে কৈছোঁ বোলে আমি মুছলিম এৰিয়াত 10% দিম, এনে মানুহেই 10%, 90% ইফালে দিব লাগিব, এনে চবক দিয়া হৈ আছে। আমাৰ পাৰ্টিৰ প্ৰাইম মিনিষ্টাৰ আহিব লাগে, প্ৰাইম মিনিষ্টাৰে নহ'লেও 10,000 কোটি টকা পেকেজ গ্ৰহণ কৰিব লাগে। প্ৰাইম মিনিষ্টাৰে আমাৰ কি নাম নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে, এইসব কৰিব লাগে। বুঝলে আমি আগে দেখিছোঁ, আগে বানপানী হৈছে মুছলিম এৰিয়াত, যোৱাটো কোনো ছোৱালী পয়দা নহয়। এইবাৰ আমাৰ হিন্দু ভাইসকলৰ এৰিয়াত হৈছে, যদি দুখ আছে না মনত, এতিয়ালৈকেতো অহা নাই। কিমান ঘণ্টা লাগে প্ৰাইম মিনিষ্টাৰৰ? 1 ঘণ্টা 1.5 ঘণ্টা হেলিকপ্টাৰ আহি যায়, কি নাম আৰ্মি প্লেন আহি যায়, 1 ঘণ্টা 1.5 ঘণ্টা ওলাই যায়, আহিব পাৰিলে হয়। એટલે এতিয়ালৈকেতো আমি যদি প্ৰাইম মিনিষ্টাৰে মগজৰ ভিতৰত চিন্তাও কৰে, সেইটোও পেপাৰ পত্ৰিকাত ওলাই যায়। এতিয়ালৈকে কোনো মগজত কাৰো অহা নাই, কোনো প্লানিঙত এইটো নাই। NGO, we are running an NGO, and NGO আমাৰ মেইন NGOৰ কাম হ'ল এডুকেশ্যন লাইনে আমি কাম কৰি আছো। আমাৰ জগত দায়াত আছে, ক'ত গ'ল এইটো 20 বিঘা মাটি দি দিছে। মই সুধিলো কিমান টকা হ'বৰে, বোলে 50 কোটি টকা কমচে কম হ'ব মাটিৰ দাম। আমি কৈছোঁ ঠিক আছে, উইদিন 4 or 5 years আমাৰ লগত থাকিব। মই তেখেতৰ ঘৰৰ কালি গৈছোঁ আৰু পৰিও গৈছোঁ, 2.5-3 ঘণ্টা থাকিছোঁ। ইয়াৰ প্লানিং মই কৈছোঁ বোলে এটলিষ্ট 4 বছৰ লাগিবই, 4 বছৰ লাগিবই কমপ্লিট কৰাৰ কাৰণে। হাজাৰ ল'ৰা ছোৱালী হ'ব, আর সুপার 40 ব্রাঞ্চ হ'ব, আমাৰ IS একাডেমিৰ ব্ৰাঞ্চ হ'ব। একেলগে মই আপোনালোকক জনাই বহুত ভাল পাম। কালি আমাৰ ট্ৰাষ্টিসকলে, হস্পিটেলৰ ট্ৰাষ্টিসকলে ডিচিশ্যন লৈছে যে যদি আমি শিৱসাগৰত মই যদি মাটি দি দিব পাৰোঁ, যেনেকুৱা আমাৰ দাদাই দিছে, তে কমচে কম নহ'লেও 50 to 100 বেডৰ এটা চেৰিটেবল হস্পিটেল আমি ইয়াত দিম, বনাম। চেৰিটেবল হস্পিটেল দিম। চেৰিটেবল হস্পিটেল মতলব 75% ফ্ৰী থাকিব।
বাকীতো আর আপনার এম্বুলেন্সটো ঘূৰি থাকিব যদি আপোনালোকৰ নজৰত কোনো জায়গা থাকে আপোনালোকে জানক আমাক কোনো অসুবিধা নাই উই ওয়েলকাম ইট ওকে আৰু মেছেজটো দি দিয়ক আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু না আমি কেতিয়াও ভবা নাছিলোঁ যে আমি ইমান এটা ডাঙৰ মহাপলয় আমি সন্মুখীন হ'বলগীয়া হ'ব যেতিয়া আমি গাঁওবিলাকলৈ গৈছোঁ সঁচা কথা ক'বলৈ গ'লে চকুত চকু পানী ওলাই যায় কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা পানীৰ বটলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে মই কালি আপোনাৰ যিসমূহ ঠাইত কালি মই ঘূৰিলোঁ এনে কিছুমান ঠাইত পাইছোঁগৈ মই সৰু সৰু ছোৱালীয়ে মোৰ চলাই সুধিছে যে দাদা বিস্কুট পেকেট এটা খাবলৈ দিব নেকি তাতকৈ আৰু আমাৰ জীৱনৰ কাৰণে একো ডাঙৰ কথা হ'বই নোৱাৰে আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনফৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত আমি মিয়া অসমীয়া অনা অসমীয়া হিন্দু মুছলমান কৰা সময় নহয় মই সামাজিক মাধ্যমত দেখা পাইছোঁ যে দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছোঁ যে মিয়াখেদা নেতা চিটু বৰা ক'ত গ'ল এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছোঁ আমি গৰিহণা দিছোঁ কাৰণ এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয় এই মুহূৰ্তত আমি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানুহ এই বিশ্বত জীয়াই থকা বা অসমত জীয়াই থকা বা অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময় আৰু আটাইতকৈ ইমান দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছোঁ যে হিন্দুৱে বনাইছে মুছলমানে খাইছে মুছলমানে বনাইছে হিন্দুৱে খাইছে হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে ইয়াতকে আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা ইয়াতকে ডাঙৰ কথা একো হ'বই নোৱাৰে গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে গতিকে আমি এটাই ভাবোঁ বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এনেদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ চাহাবে তেখেতে এই ইনিচিয়েটিভটো লৈছে তেখেতে চিন্তা কৰিছে যে আজি আমাৰ উজনিৰ যি বানাক্ৰান্ত লোকসকল আছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক তেখেতে সেই চিন্তা আগত ৰাখি আজি এই লোকসকলক জমিয়তৰ বা আনফৰ ফাউণ্ডেশ্যনৰ টিমক পঠিয়াইছে বিশেষকৈ মৌলানা মুস্তাক আনৱাৰ চাহাব মই মুস্তাকা চাহাবক মই বিগত সময় বহুত আগৰ পৰা জানো তেখেত এজন যথেষ্ট মানৱদৰ্দী মানুহ বিগত সময়ছোৱাত তেখেতে বিভিন্ন সময়ত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকক সহায় কৰি আহিছে আৰু এইবাৰ ব্যতিক্ৰম নহয় শিৱসাগৰ বা চৰাইদেউ জিলাত বানপানী হৈছে তেখেতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মই তেখেতক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সদায় ভগৱানে তেখেতক এই ধৰণে মানৱ সেৱা কৰিবৰ কাৰণে শক্তি দিয়ক আমি তাৰে কামনা কৰিছোঁ এটা কথা স্পষ্ট মৌলানা মুস্তাক আনৱাৰ চাহা তেওঁ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ পৰা বহুত দূৰত থকা পায় উজনি অসমৰ সকলোৱে হয়তো তেওঁক দেখা নাই তেওঁ 15-20 দিন পিছত সশৰীৰে তেখেত উজনি অসমলৈ আহিব আমি চিতু বৰুৱা ডাঙৰীয়া বা আমাৰ যিসকল জাতীয় দল সংগঠনৰ নেতৃবৰ্গত আমি লগ ধৰিবলৈ চেষ্টা কৰিম প্ৰয়াস কৰিম আৰু মই বৰুৱা ডাঙৰীয়াৰ লগত এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সময় মানে যিসকলে কিবা এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে তলত কমেণ্ট অমুক এইবিলাক যিসকলে কৰে এওঁলোক সমাজৰ হিতৰ কাৰণে নহয় তেওঁলোকে এটা কাজিয়া লগাবৰ সৃষ্টি কৰে এওঁলোকেই সমাজৰ কাৰণে দুখনী আপোনালোকক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমৰ আমাৰ সৈনিকসকলে দেহে ঘেহে ৰাইজক আমি সহায় কৰি আছোঁ এনি টাইম সহায় কৰি আছোঁ আমি আজি দুদিনৰ আগতে শিৱসাগৰ জিলাৰ ভাড়াঘৰত থকা আমি প্ৰায় 80টা মিয়া সম্প্ৰদায়ৰ পৰিয়ালক আমি সহায় কৰিছোঁ সেইটো মানৱতা গম পাইছেনে ইয়াত মই সেইকাৰণে বাৰে বুলি কৈছোঁ যে এই মুহূৰ্তত মিয়া অসমীয়া হিন্দু মুছলমানৰ কথা এইবিলাক আহিবই নোৱাৰে আৰু যিবিলাকে এইবিলাক কাম কৰিছে মই তেওঁলোকক গঢ়ি নাইছোঁ ধিক্কাৰ দিছোঁ এই মুহূৰ্তত নকৰিব
এই মুহূৰ্তত এইবিলাক কথা বতৰা নানিব। আৰু যিকেইটা সংবাদ মাধ্যমে এনেধৰণৰ বাৰ্তা দিছে মই তেওঁলোককো গৰিহণা দিছোঁ। বিশেষকৈ এই দুৰ্যোগৰ সময়ত আমি সকলোৱে ইমান ধুনীয়াকৈ মিলা প্ৰীতি আমি আগবাঢ়ি গৈছোঁ। আজি সঁচা কথা ক'বলৈ গ'লে অসমৰ আজি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ শিৱসাগৰলৈ ছোৱালীলৈ ৰাইজ আহিছে। যদি এইটো ৰাইজ নাহিলহেঁতেন, দল সংগঠনে যদি সহায় নকৰিলেহেঁতেন, NGO বিলাকে যদি সহায় নকৰিলেহেঁতেন, ইউটিউবাৰবিলাকে যদি সহায় নকৰিলেহেঁতেন, জমিয়ত উলেমা হিন্দৰ দৰে যদি ব্যক্তিসকলে সহায় নকৰিলেহেঁতেন, সঁচা কথা কৈছোঁ শিৱসাগৰ চৰাইদেউত হোৱা এই মহাপুলত কিন্তু বহুত মানুহ মৃত্যুমুখত পৰিলেহেঁতেন। এওঁলোকৰ কাৰণে কিন্তু মানুহখিনি জীয়াই আছে। গতিকে এওঁলোকক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এওঁলোকক সঁচা কথা ক'বলৈ গ'লে এওঁ এতিয়া ভগৱান স্বৰূপ এওঁলোক আমাৰ কাৰণে, এইটো আমাৰ কৰ্তব্য, ভগৱান স্বৰূপ আমাৰ কাৰণে। গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব। সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলাপ্ৰীতিয়ে এই মুহূৰ্তত আমি আগবাঢ়ি যাব লাগে। মই তাৰে কামনা বহুত বহুত অসম মাতৃৰ আমি অসম মাতৃৰ সন্তান, আমি অসম মাতৃৰ সন্তান, এই আমাৰ পৰিচয়। আনফৰ ফাউণ্ডেশ্যনে সদায় আত্মজনক কাকত থিয় হৈ আছে, বহুত বছৰ বছৰ ধৰি কাম কৰি আছে সমাজৰ কাৰণে, বিভিন্ন ধৰণৰ স্কিম কাম কৰি আছে। দুৰ্যোগৰ সময়ত আমি এক অসমবাসী এক, এই চিতু বৰুৱা, এই কলিমুদ্দিন, এই ফিৰোজ আহমদ, এয়াই আমাৰ পৰিচয়। জয় আই অসম। পৰিচয় কোনেও বিনষ্ট কৰিব নোৱাৰে। জয় আই অসম, জয় আই অসম। মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ, চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগড় কাহেই, চন্তক বিহুবৰ, কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। কিয় দিয়া নহ'ল? কিয় মথাউৰি বনোৱা নহ'ল? কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল? কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল? কিয় মিটঙৰ মথাউৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। যদিও চৰকাৰী তথ্য মতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন, তথাপিতো আমি জনাত 2খন জিলাৰ প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ শিৱসাগৰৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে। আৰু অসমৰ ৰাইজে কথাবিলাক গম পাব লাগিব যে উজনি অসমৰ যি পৰিৱেশ, সেই পৰিৱেশে সমগ্ৰ অসমৰ ৰাইজক কন্দুৱাইছে। 19 জুলাই তাৰিখে দিশৰ যি তাণ্ডৱ, সেই তাণ্ডৱত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণ দিশহৰা হৈ গ'ল, জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা হ'ল। আজি পৰ্যন্ত সেই ৰাইজসকল পানীৰ তলত আছে। কোনো কোনো জেগাত পানী শুকাইছে, কিন্তু পলসে গোটেই ঘৰ বাৰী তছনছ কৰি দিলে। মানুহ গৰু ছাগলীৰ দৰে মৃত্যুমুখত পৰিছে, য'ত ত'ত ডেড বডি পৰি আছে। যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন, তথাপিতো আমি জনাত 2খন জিলাৰ যদি গোটেই কথাবিলাক পৰিচৰ্যা কৰি চোৱা যায়, প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। এতিয়া কথা হ'ল যে স্বাধীনোত্তৰ কালৰ পাছৰ পৰা আজিলৈকে উজনি অসমৰ এই প্ৰান্তবিলাকত এনেধৰণৰ প্ৰলয় বা মহাপ্ৰলয় হোৱা নাই। আৰু স্বাধীনোত্তৰ কালৰ পাছৰ পৰা প্ৰায় 50টা বছৰ উজনি অসমৰ ৰাইজে নিজকে কঁকাল পোন কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰিছিলে। নিজেই জীয়াই থকাৰ লগতে অসমখনৰ অৰ্থনৈতিক পৰিকাঠামো অত্যাধিকভাৱে টনকিয়াল কৰিছিল। ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল, বাগান খুলিছিল, গৰুৰ ফাৰ্ম, গাহৰি ফাৰ্ম খুলিছিল, হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰিছিল। কোনোবাই নাৰিকলৰ খেতি কৰিছিল, কোনোবাই অমিতাৰ খেতি কৰিছিল, কোনোবাই কলৰ খেতি কৰিছিল, কোনোবাই কুঁহিয়াৰ খেতি কৰিছিল। আৰু সৰ্বস্তে উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে এই ৰাইজবিলাকে জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছিল। আৰু তাৰ ফলত আজি 50টা বছৰৰ পাছত উজনি অসমৰ ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু হঠাতে 19 জুলাই তাৰিখে যি প্ৰলয়ংকাৰী যি বান আহিল,
সেই বানে উজনি অসমৰ সপোন সাকাৰ কৰি দিলে। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ শিৱসাগৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে মানুহৰ, কাৰণ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা লোকচানৰ ঘৰত গুচি গৈছে। এই মানুহবিলাকে কেনেকৈ থাকিব? এই মানুহবিলাকে কেনেকৈ ভৰপাই কৰিব? আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত, কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলা দুখনত হ'ল? বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিখৌ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিখৌ পানী বাঢ়িয়ে থাকিল, বাঢ়িয়ে থাকিল, দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল, গোটেই মানুহক তছনছ কৰি দিলে। আৰু আজিও বেতবাৰী চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে, পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে, জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে, লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল। কিয় হ'ল? কি কাৰণে হ'ল? তাক আমাৰ প্ৰশ্ন তাৰ উত্তৰ লাগিব যে চৰকাৰ গাফিলতি ক'ত? যে চৰকাৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ বা 60 চনলৈকে বনোৱা এই মথাৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাৰিবিলাকৰ বহনী ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাৰি আছে, বাকী মথাৰি কিয় আজিলৈকে বনোৱা নহ'ল? মৃতঙৰ মথাৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাৰি কিয় বনোৱা নহ'ল? এই কথা উত্তৰবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাৰ ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব, সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসমৰ প্ৰান্তলৈ আহক, কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টীম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগড় কাহেই, চন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰীয়া হিচাপে কৈছোঁ, উজনি অসমৰ এজন যুৱক হিচাপে কৈছোঁ, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখ-মাখ জোখাৰ এটা যন্ত্ৰ নাই। তাত কিয় নাই? কিয় দিয়া নহ'ল? কিয় মথাৰি বনোৱা নহ'ল? কিয় 15 কিলোমিটাৰ মথাৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাৰি বনোৱা নহ'ল? কিয় দৰিকাৰ মথাৰি বনোৱা নহ'ল? কিয় মৃতঙৰ মথাৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, আমিও অনুসন্ধান কৰি আছোঁ। যদি নগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই ক'ম আমাক লাগিলে গুৰিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ, যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে, কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্ট বাৰ্তা দিছোঁ, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দিশৰ মথাৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাৰি বনাব লাগিব, মৃতঙৰ মথাৰি বনাব লাগিব, দৰিকাৰ মথাৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে,
অহা কালিলৈ কি হ'ব, আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব, এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছোঁ, ক্ষোভেৰে কৈছোঁ, আক্ষেপেৰে কৈছোঁ, কাৰণ দুখ আছে, আমি দেখিছোঁ ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছোঁ যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম, আমি জীয়াই থাকিব লাগিব আমি। আৰু কয়লা শিলৰ খননৰ কাৰণে যদি এই ধৰণৰ দুৰ্যোগ নামি আহিছে, তেতিয়াহ'লে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ, কাৰণ কয়লা খান্দি দিবলৈ আমি কেতিয়াও নিদিওঁ। এনেধৰণৰ চিণ্ডিকেট চলাই, এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰ এই প্ৰলয়ংকাৰী এই যি বিভীষিকা, সেই বিভীষিকা আমি পুনৰ বিচৰা নাই, সেই কথা আমি স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰিলোঁ।